ৰাজীৱ গান্ধী স্পৰ্টছ ক্লাবৰ উদ্যোগত জুবিন গাৰ্গৰ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত। টেঙাখাত ৰাজীৱ গান্ধী স্পৰ্টছ ক্লাব খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দেওবাৰৰ পৰা দীঘলীয়া গাঁৱৰ ৰাজহুৱা খেলপথাৰত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সোঁৱৰণি প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। খেলৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে খেল পৰিচালনা সমিতিৰ সভাপতি গুঞ্জন সন্দিকৈ, লগতে টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি ইন্দ্ৰ গগৈয়ে। খেলপথাৰ চৌহদত বৃক্ষ ৰোপণ কৰে টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি ইন্দ্ৰ গগৈয়ে। ইয়াৰ পিছতে প্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে সৰ্বজ্যোতি সোণোৱালৰ নেতৃত্বত ইন্দ্ৰ গগৈ, গুঞ্জন সন্দিকৈ আৰু হেৰম্ব সন্দিকৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম। ভাল লাগিছে, নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আচলতে জুবিনদাৰ যি অনাকাংক্ষিত মৃত্যু, সেই মৃত্যুত আমাৰ গোটেই অসমখনক মানসিকভাৱে হয়তো বহুতকে জুৰুলা কৰি পেলাইছে। কিন্তু এই মৃত্যু অপূৰণীয়, আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। কিন্তু তেখেতৰ যি সৃষ্টিৰাজি, তেখেতৰ যি আদৰ্শ, সেই আদৰ্শ আমি আগুৱাই লৈ যাব লাগিব। সেই জুবিনদাৰ স্মৰণত তেখেতক সুঁৱৰি আজি এই খেলপথাৰত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। আৰু উদ্বোধক হিচাপে আহি ইয়াতে মোৰ বহুত ভাল লাগিছে, কাৰণ এখন মোৰ নিজৰ গাঁৱৰে ফিল্ড। এইখন গাঁৱতে মই সৰুতে খেলা ধূলা কৰি ডাঙৰ দীঘল হোৱা। সন্মুখত মোৰ প্ৰাথমিক বিদ্যালয়ো আছে। বহুদিনৰ মূৰত আহি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভালো লাগিছে। কি কৈছে? খেলুৱৈসকলৰ প্ৰতি এইটোৱে আহ্বান যে তেখেতসকলে খেলক আৰু নিজৰ লগতে নিজৰ সমাজখন তথা গাঁওখন বা ওচৰৰ অঞ্চলৰ যিখিনি বিকাশ হ'ব লাগে। আপোনালোকে হয়তো জানে আজিকালি যুৱ সমাজৰ মাজত যি বিশৃংখলতাৰ সৃষ্টি হৈছে, মই ভাবিছোঁ যে ক্ৰীড়াৰ যোগেদি তেখেতসকলে নিজকে সংযম কৰি ৰাখিব পাৰিব আৰু ক্ৰীড়াৰ যোগেদিয়ে তেখেতসকলে নিজৰ লগতে সমাজখনকো আগুৱাই লৈ যাব পাৰিব বুলি মই আশা কৰিছোঁ। প্ৰথমে মই প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই, আমাৰ এই খেলখন প্ৰায় প্ৰত্যেক বছৰে পতা হয় প্ৰাইজমণি খেলখন, আৰু লগতে আমাৰ এইবছৰ টীম 16টাই হেৰি কৰিছে, 8খন খেল হ'ব আৰু চূড়ান্ত খেলখন নৱেম্বৰ 2 তাৰিখে হ'ব। আৰু যিসকল টীম জইন কৰিছে, ধৰক সকলো খেলুৱৈ ভালদৰে খেলি আমাৰ খেলখনত সুকলমে হৈ যাব বুলি মই আশা কৰোঁ। আৰু লগতে খেল পৰিচালনা সমিতিৰ যিখিনি ল'ৰাই ওতঃপ্ৰোতভাৱে জড়িত হৈ হেৰি কৰি আছে, তেখেতসকললৈ মই ধন্যবাদ আছোঁ। আৰু 16টা, আৰু লগতে মই কওঁ সকলো আমাৰ ওচৰৰ পাঁজৰ, ধৰক আপোনাৰ টেঙাখাত, মদাৰখাত, এইফালে হাতীমুন্ধা, তেলপানী, এনেকৈ সকলো ৰাইজে সহায় সহযোগ আগবঢ়াইছে। সেইকাৰণে আমি খেলখন পাতিবলৈ উৎসাহ পাইছোঁ।